এটা সেউজ উপত্যকাৰ কাহিনী, জি উঠাৰ কাহিনী, মৃতপাই এখন অৰণ্য, সম্ভাৱনাৰ আগৰ হৈ জিলিকিছে টিংকুপানী বনাঞ্চল। চালে চকুৰোৱা, মন প্ৰশান্তিৰে স্থিৰ হোৱা এয়া যেন প্ৰকৃতিৰ ভূস্বৰ্গ। এফালে নিজম সেউজ দলিচা, আনফালে কুলু কুলু ধ্বনিৰে সশব্দে বৈ আছে সৰুকৈ এটা জুৰি। প্ৰাণবন্ত হৈ উঠা গছলতিকাৰ সাবতা সাবতিকৈ থকা দৃশ্য। এয়া জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চল। ছবছৰ পূৰ্বলৈকে এই বনাঞ্চলখনত চলিছিল একাংশ অসাধু লোকৰ হাতোৰা। বনদস্যুৰ কবলত ধ্বংসপ্ৰাপ্ত হৈছিল বনাঞ্চলখন, যাৰ ফলত পাৰ্শ্বৱৰ্তী অঞ্চলত বৃদ্ধি পাইছিল হাতী মানুহৰ সংঘাত। বন বিষয়া ৰঞ্জিত ৰাম, প্ৰমোদ ফুকনৰ প্ৰচেষ্টাত পুনৰ গঢ় পালে টিংকুপানীয়ে। লাহে লাহে আকৌ যৌৱনপ্ৰাপ্ত হৈ উঠিল বনাঞ্চলখন। আকৌ আৰম্ভ হ'ল বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ লুকাভাকু। স্থিমিত হ'ল হাতী মানুহৰ সংঘাত। কিন্তু তাৰ মাজতে প্ৰকৃতিৰ সম্পদে নদন বদন এই বনাঞ্চলখনলৈ পুনৰাই আহিছে সংকট। তেলপুং, নিমখপুং, কয়লা আৰু হুলুং গছৰ দৰে মূল্যৱান গছৰে পৰিপূৰ্ণ এই বনাঞ্চলখনত পুনৰ চকু পৰিছে অসাধু চক্ৰৰ। অবৈধ কয়লা খননৰ বাবে এটা চক্ৰ সক্ৰিয় হোৱাৰ তথ্য। নতুনকৈ পুনৰুজ্জীৱিত হোৱা এই বনাঞ্চলখনৰ অস্তিত্বক লৈ উঠিছে বহু প্ৰশ্ন। আকৌ সংকটৰ গৰাহলৈ যাব নেকি টিংকুপানী? মোহাৰি সামৰি নিব নেকি এই জৈৱ বৈচিত্ৰ্যক? আজি 5-6 বছৰত টিংকুপানী এৰিয়াটো যথেষ্ট কষ্টকৰ হৈছিল যে দুষ্কৃতিকাৰীয়ে আমাৰ কাঠ, কয়লা এইখিনি গোটেইখিনি খানি গোটেই ৰিজাৰ্ভখন ধ্বংস কৰি দিছিল টিংকুপানী এৰিয়াটো। তাৰপিছতে আমি যেতিয়া আমাৰ মাননীয় সন্মানীয় DFO ছাৰ ৰঞ্জিত ৰাম DFO ছাৰ যেতিয়া আমাৰ আহিল, তেখেতে এইদৰে আমাক ছাগেশ্যন দিলে যে ৰাতিও যাব লাগিব, দিনতো যাব লাগিব। আমাৰ প্ৰত্যেক ষ্টাফ ধৰক আমাৰ গোটেই বনকৰ্মী সকলো লগ লাগি আমি ৰাতিয়ে দিনে আমি ইয়াত ডিউটি কৰিবলৈ ধৰিলোঁ। তেতিয়াৰ পৰা আমাৰ এতিয়া কোনো গছৰ ডাল বা কয়লা কোনো ইয়াত হেৰি নাই, এতিয়া কাটিব পৰা কোনো হেৰি নাই। এতিয়া আমাৰ সেউজ হৈ বনানীকৰণখন উঠিছে এতিয়া। আৰু যদি ইয়াত যদি কিবা এটা হৈ যায়, ধৰক এই ৰিজাৰ্ভখন যদি এটা টাইমত আগৰ নিচিনা যদি ধ্বংস হৈ যায়, তেতিয়া এই গোটেই জীৱ জন্তুবিলাক আমাৰ গাঁৱৰ ৰাইজৰ তালে জাগুনৰ গোটেই মানুহবিলাকক অলপ অসুবিধা দিব। জাগুনৰ পৰা বীৰৰ সহযোগত নিউজ এক্স প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।